हेलो स्टूडेंट गुड इवनिंग কি খবৰ সকলো আশা কৰো সকলো ভালে আছে পুনৰ আহিলো এটা নতুন ভিডিঅ'লৈ তোমালোকৰ মাজলৈ তো আজি মই 10 নম্বৰ প্ৰশ্নকেইটা আলোচনা কৰিম 10 নম্বৰ প্ৰশ্নটো আছে সৰল কৰা তো এইখিনি যিখিনি মানে ইয়াতে 8টা অংক দি থোৱা আছে একৰ পৰা এফালে 8 লৈকে আছে এই অংকখিনি মই এতিয়া আজি ভিডিঅ'টোত মই কভাৰ কৰিম তো আশা কৰো তোমালোকে ভাল পাবা আৰু ভিডিঅ'টো শেষলৈকে চাবা প্ৰথমটো আছে 10 নম্বৰ একটো √3 minus √2 whole square √3 minus √2 whole square এটো আছে a minus b whole square সূত্ৰত তোমালোকে এনেৰে অংকবোৰ কৰোতে চাব লাগিব কোনটো সূত্ৰত আছে তেতিয়া তেতিয়াহে তোমালোকৰ অংকটো শুদ্ধ হ'ব এনে কৰি থলে নহব তো এটো a minus b whole square সূত্ৰত আছে যেহেতুকে আমি হেতু সূত্ৰত ভাঙি দিম a square minus 2ab plus b square এই সূত্ৰটো আমি ভাঙি দিম তো ইয়াতে a বুলি আমি √3 ভাবিম আৰু b বুলি আমি √2 ভাবিম তো a square মানে √3 whole square minus 2ab a মানে √3 আৰু b মানে √2 plus √2 whole square কাৰণ plus b square আছে যেহেতুকে তো plus √2 whole square √3 whole square equal to কি হ'ব সোৱা যেতিয়া আমি ৰুটক স্কয়াৰ কৰিম সদায় মনত ৰাখিবা ধৰি লৈছো √x ক যদি আমি স্কয়াৰ কৰো সদায় আনসাৰটো কিন্তু x এ হ'ব কেনেকৈ হ'ব সোৱা সাপোজ 3 ধৰি লৈছো আমি এখিনিতে বা 2 ধৰি লৈছো ধৰিব পৰা যিকোনো সংখ্যা মই ধৰা 2 লৈ লৈছো 3 নাই লোৱা 2 এ লৈ লৈছো বাৰু √2 যদি মই এতিয়া স্কয়াৰ কৰো তে √2 স্কয়াৰ ইকুৱেল টু কি হৈ যাব √4 2 ক যদি আমি স্কয়াৰ কৰি দিও তেতিয়া কি হৈ যাব 4 তো 4 ৰ বৰ্গমূল কিমান হয় 2 হয় আলটিমেটলি আমি আনসাৰটো কি পালো 2 পালো বুজি পালানে সেই কাৰণে ৰুটক স্কয়াৰ কৰিলে √2 উঠি গৈ অকল সংখ্যাটো বহুৱাই দিলেই হ'ল ডাইৰেক্ট সংখ্যাটো বহুৱাই দিলেই হ'ল তেতিয়া সময়ও নষ্ট নহয় √3 whole square equal to কি হৈ যাব 3 বিয়োগ 2 ৰুটে পূৰণ কৰি দিয়া 3 দুগুণে কিমান হৈ যাব 6 যোগ আকৌ √2 whole square equal to কি হৈ যাব 2 এতিয়া সোৱা দুটা সংখ্যা আমি যোগ বিয়োগ কৰিব পাৰো 3 যোগ 2 আছে তো 3 এ 2 কিমান হৈ যাব 5 তো 5 - 2 √6 প্ৰথমটো আনসাৰ এইটোৱে কেবাই সহজ নেক্সট 2 নম্বৰটো সোৱা 2 নম্বৰটো আছে 2 √3 plus √5 into 2 √3 minus √5 এটো কি হ'ব সোৱা a plus b into a minus b সেম সংখ্যা কিটা সোৱা এটা 2 √3 আটো আছে 2 √3 এবাৰ প্লাসত আছে এবাৰ মাইনাসত আছে আৰু √5 হয়নে a plus b into a minus b তো a plus b into a minus b সূত্ৰ কি আছিল a square minus b square ইয়াতে a মানে 2 √3 আৰু b মানে √5 তো 2 √3 whole square minus √5 whole square a square minus b square ইয়াতে a square মানে কি হৈ যাব 2 ক স্কয়াৰ কৰিলে 4 হ'ব আৰু √3 ক স্কয়াৰ কৰিলে কি হৈ যাব 3 এটো যেহেতুকে দুইটা পূৰণ হৈ আছে তো আমি পূৰণ চিহ্ন দি পাতিলো 4 পূৰণ 3 বিয়োগ √5 whole square মানে অকল 5 4 3 গুণ 12 12 বিয়োগ 5 সমান কিমান হৈ যাব 7 বুজি পালা নেক্সট 3 নম্বৰটো সোৱা 3 টো আছে 8 plus √3 into 2 plus √3 ইয়াতে সোৱা দুইটা কমন সংখ্যা কি আছে 8 plus √3 মানে √3 টো কমন হৈ আছে কাৰণ ইয়াটো √3 আছে আৰু ইয়াটো √3 আছে ইয়াটো হে 2 plus √3 that means √3 টো কমন হৈ আছে গতিকে আমি √3 টো আগলৈ লৈ আনো এখিনতে লিখো √3 plus 8 আৰু ইয়াটো লিখি দিও √3 plus 2 তো ইয়াৰ পৰা তোমালোকে এটা সূত্ৰ পাবা সোৱা x plus a into x plus b এটো সূত্ৰ তোমালোকে পাইছা চাগে আগতে x plus a x plus b নিশ্চয় পাইছা চাগে এটো সূত্ৰ তোমালোকে তো x plus a into x plus b সূত্ৰ কি আছিল x square plus a plus b into x plus ab লাষ্টত ab টো আমি পূৰণ কৰিম তো এই সূত্ৰটোত ভাঙি দিয়া x plus a x মানে ইয়াত √3 a মানে 8 আকৌ x মানে √3 plus b মানে 2 তো ইয়াতে যেটো সূত্ৰ আছে সূত্ৰটোত ভাঙি দিয়া x square মানে √3 whole square plus a মানে 8 plus b মানে plus 2 x আকৌ x মানে কি হ'ব ইনটু √3 plus ab দুইটা পূৰণ হৈ আছে তো 8 পূৰণ 2 কিমান হৈ যাব 16 ডাইৰেক্ট বহুৱাই দিব পাৰা বা এনেকে 8 into 2 এটো পূৰণ চিন হয় কিন্তু দে ডটত কৰিছো √3 whole square কলে কি হৈ যাব 3 যোগ 8 2 10 10 √3 ভুলটো 30 বুলি পাতি নথবা আকৌ যোগ 8 দুগুণে 16 এতিয়া এই দুটা যোগ কৰি দিয়া 16 3 19 plus 10 √3 হল নেক্সট টু সোৱা 4 নম্বৰটো নেক্সট 4 নম্বৰটো সোৱা 1/1 plus √2 হয়নে এনেকৈ আছে
তো যেতিয়া এনেধৰণে তলত ৰুটৰ সংখ্যা থাকিব সদায় আমি ৰুটটো উঠাব লাগিব আৰু ৰুটক উঠাবলৈ হ'লে এটাই আমি সূত্ৰ কৰিব লাগিব a + b * a - b এই সূত্ৰটোত ভাঙিব লাগিব যাতে আমি আনসাৰটো কি পাওঁ a² - b²। বুজি পালা? যদি এই সংখ্যাটো মানে ৰুটৰ সংখ্যাটো যেটো প্লাস হৈ থাকিব তো আমি সেম সংখ্যা দি পূৰণ কৰিম মাত্ৰ এবাৰ প্লাসত থাকিলে এবাৰ কি হৈ যাব মাইনাসত বা যদি মাইনাসত থাকে তেনেহলে আমি কি লম প্লাস লম 1 আৰু যেহেতুকে এইখিনি পুনৰালোচনাৰ অংক গতিকে তোমালোকে এই অংক আগতে পাই থৈছা খালি এনে ৰাফকে খালি কৰি যাবা অংকখিনি 1 + √2 আৰু কিহে পূৰণ কৰি দিম আমি 1 - √2 ৰে অকল তলত পূৰণ কৰিলে নহব ওপৰতো কৰি দিব লাগিব ইয়াত যেহেতুকে প্লাস আছিল আমি মাইনাস দি পূৰণ কৰিলো আৰু তলত যেটো সংখ্যা পূৰণ কৰিছো আমি ওপৰতো সেম সংখ্যাটো দি পূৰণ কৰিম ওপৰত একৰ লগত পূৰণ কৰিলে সেই আনসাৰটোৱে পাম 1 - √2 পাম গতিকে অকল সেই সংখ্যাটো পাতি দিলো আৰু এটো চোৱা a + b * a - b সেম সংখ্যা এবাৰ প্লাসত আছে এবাৰ মাইনাসত আছে তো এটো সূত্ৰটো কি হৈ যাব a² - b², a মানে 1² - b² মানে √2 হোল স্কয়াৰ 1 - √2 তলত কি হৈ যাব 1 - √2 হোল স্কয়াৰ কৰিলে কিমান হৈ যাব 2 কাষতে কৰি দিছো 1 - √2 এটো কি হৈ যাব ডাঙৰ সংখ্যাটো আকৌ যেটোকে মাইনাস আছে সো মাইনাস হ'ব আৰু প্লাসে মাইনাসে মাইনাস কৰিব লাগিব 2 ৰ পৰা 1 গলে 1 এটো একেৰে হৰণ কৰি দিলে কিমান হৈ যাব সেই সংখ্যাটোৱে হ'ব 1 - √2 হ'ব খালি আগত কি আহি যাব মাইনাসটো আহি যাব মাইনাসটো উঠাই দিব পাৰা -1 + √2 হৈ যাব নেক্সটটো চোৱা 5 নম্বৰটো চোৱা 4 / √7 + √3 আকৌ একেদৰে এই গুটেকিটা অংক একেই হ'ব এনেদৰে 4 / √7 + √3 আছে এটো আমি মাইনাসত পূৰণ কৰিম √7 - √3 তলত যেহেতুকে মাইনাসেৰে পূৰণ কৰিছো ওপৰতো মাইনাসেৰে পূৰণ কৰিম √7 - √3 তলত হৈ যাব a + b * a - b সূত্ৰত a² - b², a² মানে কি হৈ যাব 7 ডাইৰেক্ট 7 পাতি দিব পাৰা আৰু যদি কনফিউজন লাগে তেনেহলে √7 হোল স্কয়াৰ - √3 হোল স্কয়াৰ এটো পূৰণ কৰি থব পাৰা আৰু নাইবা এনেকেও কৰি থব পাৰা 4 * √7 - √3 তলত চোৱা 4 * √7 - √3 7ক স্কয়াৰ কৰিলে 7 হয় -√3 হোল স্কয়াৰ কৰিলে 3 হয় এটো আসলে পূৰণ কৰিলে তোমালোকৰ টানহে হৈ যাব এটো 7 পৰা 3 গলে 4 ডাইৰেক্ট কাটাকাটি গৈ থাকিব গতিকে পূৰণ নকৰিবা এনেকৈ কৰি থবা 7 পৰা 3 গলে 4 ওপৰটো হ'ব √7 - √3 4 কেনসেল গল অকল আনসাৰ থাকিলে √7 - √3 বুজি পালা নেক্সটটো চোৱা 6 নম্বৰটো চোৱা 7 + √3 7 - √3 আকৌ একেদৰে আগৰটো নিচিনাকৈ 7 - √3 যেহেতুকে মাইনাসত আছে প্লাসত পূৰণ কৰিম 7 + √3 আৰু 7 + √3 অলৰেডি আগৰ পৰা আছে কিন্তু অলৰেডি থাকিলেও আমি যেহেতুকে আকৌ 7 + √3 এটা পূৰণ কৰিছো গতিকে আমি ওপৰতো 7 + √3 দি পূৰণ কৰিম a² - b² হ'ব 7² - √3 হোল স্কয়াৰ এটো চোৱা a + b আকৌ a + b একটা সংখ্যাকে আমি দুবাৰ পাইছো গতিকে a + b হোল স্কয়াৰ দ্যাট মিন্স 7 + √3 হোল স্কয়াৰ তো 7 + √3 হোল স্কয়াৰটো কি হৈ যাব a + b হোল স্কয়াৰ সূত্ৰত ভাঙি দিয়া a² মানে 7² + 2ab 2 * a মানে 7 * √3 + √3 হোল স্কয়াৰ এই লাইনটো যদি কনফিউজন পাইছা তেনেহলে এই লাইনটো এবাৰ পাতি লবা 7 + √3 হোল স্কয়াৰ বুলি পাতি লবা আৰু কাখত এনেদৰে লিখি লব পাৰা যে a + b হোল স্কয়াৰ = a² + 2ab + b² হল 7 7 * 49 - √3 হোল স্কয়াৰ কৰিলে 3 পাম 7 7 * 49 তাৰ পিছত প্লাস 7 2 * 14 14 √3 + √3 হোল স্কয়াৰ কৰিলে হ'ব 3 49 পৰা 3 বিয়োগ কৰিলে 9 পৰা 3 গলে 6 4 নামি আহিব 49 3 52 52 যোগ 14 √3 এইখিনিতে কাটাকাটি গৈ আছে চোৱা যদি আমি 2 এটা কমন আনো এইখিনিতে 2 এটা কমন লৈ আহা 2 এটা কমন লৈ আহিলে 2 ৰে এটুক যাব 2 * 4 5 আছিল বাকি থাকিলে 1 12 হ'ব 2 6 * 12 যোগ 2 7 * 14 7 √3 নেক্সট ইয়াৰ পৰা 2 এটা যদি আমি কমন লৈ আহো তেনেহলে কি হৈ যাব 2 পূৰণ 2 2 4 আৰু এটো হ'ব 2 3 6
দুয়ে দুয়ে কেঞ্চেল গ'ল তো থাকিলে কিমান আনচাৰটো তলত 23 ওপৰত থাকিব 26 প্লাছ 7√3 বুজি পালা তো যেখিনিলৈকে আমি কাটাকাটি কৰিব পাৰোঁ সেইখিনিলে কাটাকাটি কৰিব লাগিব এতিয়াতো কাটাকাটি নাযায় এটা কথা মনত ৰাখিবা কাটাকাটি গ'লেও কিন্তু আমি ডাইৰেক্ট এনেদৰে কাটাকাটি কৰিব নোৱাৰোঁ কাৰণ যেহেতুকে মাজত কি চিন আছে যোগ চিন আছে তো ইয়াৰ পৰা আমি কমন লৈ আনিব লাগিব সংখ্যাটোক বাহিৰলৈ উলিয়াই লৈ আনিব লাগিব আৰু তাৰ পিছতহে আমি পূৰণ কৰিব পাৰিম কাৰণ ব্ৰেকেট মানেতো পূৰণ বুজায় নহয় জানো তো এই গোটেই সংখ্যাটোৰ লগত পূৰণ হোৱা বুজাই আছে তেতিয়াহে আমি কাটাকাটি কৰিব পাৰিম আৰু যোগ বিয়োগ থাকিলে আমি কাটাকাটি কৰিব নোৱাৰোঁ নেক্সটটো চোৱা 7 নম্বৰটো চোৱা 1/1 + √2 প্লাছ 1/√2 + √3 প্লাছ 1/√3 প্লাছ √4 আকৌ একেদৰে এই গোটেইকেইটা আগতে এটা এটা সংখ্যা পাইছিলোঁ এবাৰ আমি তিনিটা সংখ্যা পাইছোঁ কিন্তু নিয়ম একেটাই 1 কি হৈ যাব চোৱা 1/√2 1 + √2 * 1 - √2 দি পূৰণ কৰিম আৰু তলত যেতুকে 1 - √2ৰে পূৰণ কৰিছোঁ ওপৰতো 1 - √2ৰে পূৰণ কৰিম ওপৰতো ঠিক তেনেদৰে √2 + √3 পূৰণ কৰিম √2 - √3 ওপৰত 1 আছে অলৰেডি আনচাৰ হ'ব √2 - এইটো সৈতে এইটো পূৰণ কৰি দিম √2 - √3 যোগ √3 + √4 আকৌ এইটো পূৰণ কৰিম √3 - √4 আকৌ 1ৰ লগত এইটো পূৰণ কৰি দিম √3 - √4 এইটো চোৱা a + b * a - b সূত্ৰত আছে গতিকে 1² - √2 হোল স্কুৱেৰ এইটো পূৰণ কৰি দিলে একেটা আনচাৰে পাওঁ আমি 1 - √2 ডাইৰেক্ট বহাই দিছোঁ সেইকাৰণে যোগ আকৌ একেদৰে √2 হোল স্কুৱেৰ -√3 হোল স্কুৱেৰ ওপৰত √2 - √3 প্লাছ √3 হোল স্কুৱেৰ -√4 হোল স্কুৱেৰ ওপৰত ডাইৰেক্ট হ'ব √3 - √4 বুজি পালা এইটো হ'ব 1 স্কুৱেৰ মানে 1 -√2 হোল স্কুৱেৰ মানে 2 আৰু ওপৰত হ'ব 1 - √2 প্লাছ তলত হ'ব 2 বিয়োগ 3 কাৰণ √2 হোল স্কুৱেৰ মানে ডাইৰেক্ট 2 বহাই দিব পাৰোঁ 2 - √3 হোল স্কুৱেৰ মানে 3 তাৰপিছত √2 - √3 প্লাছ ব্ৰেকেট দিবও পৰা নিদিবও পৰা একো নাই মাজত যেহেতুকে যোগ চিন আছে একো প্ৰব্লেম নাই খালি বিয়োগ চিন থাকিলে ব্ৰেকেটটো দিবলগীয়া হয় নেক্সট চোৱা আকৌ 3 বিয়োগ 4 ওপৰত হ'ব √3 - √4 এইটো চোৱা 1 - 2 তাৰমানে ডাঙৰ সংখ্যাটোৰ লগত যেহেতুকে মাইনাছ আছে তো মাইনাছ হ'ব আৰু প্লাছে মাইনাছে মাইনাছ কৰিব লাগিব গতিকে -1 2ৰ পৰা 1 বিয়োগ কৰিলে 1 ওপৰত হ'ব 1 - √2 প্লাছ ডাঙৰ সংখ্যাটোৰ লগত মাইনাছ আছে গতিকে মাইনাছ দিলোঁ প্লাছে মাইনাছে মাইনাছ কৰিব লাগিব 3ৰ পৰা 2 গ'লে 1 আকৌ একেদৰে √2 - √3 প্লাছ ডাঙৰ সংখ্যাটোৰ লগত মাইনাছ আছে গতিকে মাইনাছ দিলোঁ প্লাছে মাইনাছে মাইনাছ কৰিব লাগিব 4ৰ পৰা 3 গ'লে 1 আকৌ একেদৰে √3 - √4 যেহেতুকে মাইনাছ আছে মাইনাছটো ওপৰলৈ উঠি যাব আৰু 1ৰে এই সংখ্যাটো হৰণ কৰিলে সেই সংখ্যাটোৱে বহিব গতিকে মাইনাছটো আগত বহুৱাই দিয়া 1 - √2 অকণমান দীঘলকৈ বুজাইছোঁ যিসকলে জানে তেওঁলোকে ডাইৰেক্ট কৰি দিব পাৰে এতিয়া ধৰা মাইনাছটো ওপৰলৈ নিয়াৰ লগে লগে এই চিনকেইটা সলনি হৈ যাব তো যিসকলে বুজি পায় তেওঁলোকে ডাইৰেক্ট কৰি দিলেই হ'ল ডাইৰেক্ট -1 + 2 আকৌ ঠিক তেনেকৈ এইটো -√2 + √3 এইটো -√3 + √4 এনেকৈ বহুৱাই দিলেই হ'ল ডাইৰেক্ট আকৌ ঠিক তেনেকৈ প্লাছে মাইনাছে মাইনাছ এইটো মাইনাছ হৈ গ'ল আৰু বাকীখিনি একেই √2 - √3 আকৌ ঠিক একেদৰে প্লাছে মাইনাছে মাইনাছ √3 - √4 ব্ৰেকেটবিলাক খুলি দিলে হ'ব -1 মাইনাছে মাইনাছে প্লাছ √2 মাইনাছে প্লাছে মাইনাছ √2 মাইনাছে মাইনাছে প্লাছ √3 মাইনাছে প্লাছে মাইনাছ √3 মাইনাছে মাইনাছে প্লাছ √4 কাটাকাটি যাব √2 কাটাকাটি গ'ল √3 কাটাকাটি গ'ল -1 প্লাছ √4 এতিয়া আমি ভাঙি দিব পাৰোঁ আচলতে এইখিনিতে কি কৰিব পাৰা √4ৰ জেগাত আচলতে 2 কৰি দিব পাৰা বা ইয়াতো কৰি দিব পাৰা তোমালোকে কিন্তু শেষলৈ আনতে কৰি দিছোঁ বাৰু -1 প্লাছ √4 মানে কিমান 2 4 বৰ্গমূল কিমান 2 তো 2 বহুৱাই দিলোঁ আৰু ইয়াতে চোৱা ডাঙৰ সংখ্যাটো কোনটো 2 আগত প্লাছ আছে গতিকে প্লাছ হ'ব আৰু মাইনাছে প্লাছে মাইনাছ আমি বিয়োগ কৰিব লাগিব 2ৰ পৰা 1 বিয়োগ কৰিলে 1 আৰু মনত ৰাখিবা এনেকুৱা ধৰণৰ অংক থাকিলে সদায় আনচাৰটো একেই ওলায় যদি 1 নোলায় তো অংকটো ভালদৰে চাবা ক'ৰবাত ভুল হ'ব পাৰে কিন্তু মেক্সিমাম অংক এনেকুৱা অংকবিলাকত আনচাৰটো একেই ওলায় 8 নম্বৰটো চোৱা √a + x minus √a minus x আকৌ একেদৰে ডিভাইডেড বাই √a + x
প্লাছ ৰুট অভাৰ a মাইনাছ এক্স ৰুট আছে কাৰণে আমি যিহেতুকে প্লাছ আছে মাইনাছেৰে পূৰণ কৰি দিম একেখিনি সংখ্যাই থাকিব ৰুট অভাৰ a প্লাছ এক্স প্লাছ ৰুট অভাৰ a মাইনাছ এক্স আৰু ইয়াৰ লগত আমি কি পূৰণ কৰি দিম যিহেতুকে প্লাছ আছে একেটা সংখ্যাই a প্লাছ এক্স ইফালেও থাকিব a মাইনাছ এক্স ৰুট অভাৰ খালি এফালে প্লাছ আছে এফালে কি থাকিব মাইনাছ নেক্সট ওপৰত হ'ব ৰুট অভাৰ a প্লাছ এক্স মাইনাছ ৰুট অভাৰ a মাইনাছ এক্স একেটা সংখ্যাই ইয়াতো পূৰণ কৰি দিম তলত যেহেতুকে পূৰণ কৰিছোঁ ৰুট অভাৰ a প্লাছ এক্স মাইনাছ ৰুট অভাৰ a মাইনাছ এক্স এইটো চোৱা a প্লাছ বি ইনটু a মাইনাছ বি গতিকে এইটো a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ সূত্ৰত হ'ব আৰু এইটো কি হ'ব চোৱা a প্লাছ এক্স ইয়াতো a প্লাছ এক্স আছে ইয়াতো a মাইনাছ এক্স আছে ইয়াতো a মাইনাছ এক্স আছে আৰু ইয়াত মাইনাছ আছে ইয়াতো মাইনাছ আছে তো এইটো হৈ গ'ল a মাইনাছ বি হোল স্কোৱাৰ সূত্ৰত ৰুট অভাৰ a প্লাছ এক্স মাইনাছ ৰুট অভাৰ a মাইনাছ এক্স হোল স্কোৱাৰ আৰু এইটো হৈ যাব a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ সূত্ৰত a স্কোৱাৰ মানে ৰুট অভাৰ a প্লাছ এক্স হোল স্কোৱাৰ মাইনাছ ৰুট অভাৰ a মাইনাছ এক্স হোল স্কোৱাৰ বুজি পাইছা এইখিনি যদি কাৰোবাৰ বুজাত অসুবিধা হৈছে তেনেহ'লে ভিডিঅ'টো ৰি কৰি পেলাই আকৌ চাবা এইটো a মাইনাছ বি ইনটু a মাইনাছ বি গতিকে a মাইনাছ বি হোল স্কোৱাৰ সূত্ৰত হৈ গ'ল আৰু এইটো হৈ গ'ল a প্লাছ বি ইনটু a মাইনাছ বি সংখ্যাটো যিয়ে নাথাকক খালি তোমালোকে এই ডাঙৰ সংখ্যাটোক a বুলি ধৰি ল'বা তো আমি সূত্ৰত চালে a প্লাছ বি ইনটু a মাইনাছ বি হয় কাৰণ যিহেতুকে সংখ্যাকেইটা একে মাজত মাত্ৰ এটাত প্লাছ আছে আৰু এটাত আছে মাইনাছ আৰু এইফালে সংখ্যাকেইটাও একে চিনটো একে গতিকে এইটো a মাইনাছ বি হোল স্কোৱাৰ সূত্ৰত হ'ব আৰু এইটো হৈ যাব a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ইফালে a মানে এইটো আৰু b মানে এইটো এইটো স্কোৱাৰটো উঠি যাব ৰুট আছে যিহেতুকে গতিকে ডাইৰেক্ট আমি আনচাৰ বহাই দিব পাৰোঁ a প্লাছ এক্স মাইনাছ এইটো কি হৈ যাব a মাইনাছ এক্স ডাইৰেক্ট বহুৱাই নিদিবা যিহেতুকে আগত মাইনাছ আছে তো আমি ব্ৰেকেটত বহুৱাম a মাইনাছ এক্স এইটো a মাইনাছ বি হোল স্কোৱাৰ সূত্ৰত ভাঙি দিয়া a স্কোৱাৰ মানে কি হৈ যাব a প্লাছ এক্স হোল স্কোৱাৰ এই গোটেই সংখ্যাটো হোল স্কোৱাৰ হ'ব তো ৰুট অভাৰ a প্লাছ এক্স হোল স্কোৱাৰ মানে ডাইৰেক্ট আমি কি পাম a প্লাছ এক্সে পাম তো ডাইৰেক্ট a প্লাছ এক্সে বহুৱাই দিছোঁ মাইনাছ 2 ইনটু a ইনটু b a মানে ৰুট অভাৰ a প্লাছ এক্স আৰু b মানে ৰুট অভাৰ a মাইনাছ এক্স প্লাছ b স্কোৱাৰ মানে ৰুট অভাৰ a মাইনাছ এক্স হোল স্কোৱাৰ তো ৰুট অভাৰ a মাইনাছ এক্স হোল স্কোৱাৰ মানে আমি আনচাৰটো কি পাম অকল a মাইনাছ এক্সে পাম গতিকে a মাইনাছ এক্সে বহুৱাই দিলোঁ বুজি পালা এক্সে কেঞ্চেল যাব নেক্সট লাইনটো চোৱা a এইটো 2a হৈ যাব মাইনাছ এইটো চোৱা 2 ইনটু এইটো সেই একেদৰে আছে a প্লাছ বি ইনটু a মাইনাছ বি যিহেতুকে ৰুটে দুইটা পূৰণ কৰিব পাৰোঁ আমি a প্লাছ এক্স ইনটু এইটো এনেদৰে আছে মই কাষত কৰি দিছোঁ চোৱা a প্লাছ বি তাৰমানে a প্লাছ এক্স ইনটু a মাইনাছ বি a মাইনাছ এক্স যিহেতুকে ৰুটে আমি পূৰণ কৰি দিওঁ ৰুট 3 ইনটু ৰুট 2 আমি আনচাৰটো কি পাতো 3 দুগুণে 6 ঠিক তেনেকৈ এই দুটা আমি যেতুকে পূৰণ কৰিম a প্লাছ এক্স ইনটু a মাইনাছ এক্স এইটো কি হৈ আছে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ সূত্ৰত আছে কাৰণ a প্লাছ বি ইনটু a মাইনাছ বি সূত্ৰত আছে তো ডাইৰেক্ট আমি কি লিখি দিব পাৰোঁ ৰুট অভাৰ a স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ তো ৰুট অভাৰ a স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ আৰু এইটো কি লিখিম চোৱা এইটো কি হৈ যাব a প্লাছ এক্স মাইনাছে প্লাছে মাইনাছ a মাইনাছে প্লাছ এক্স a কেঞ্চেল গ'ল থাকিলে কিমান 2x ডাইৰেক্ট আমি 2x বুলি বহুৱাই দিছোঁ এইখিনিতে 2 এটা কমন লৈ আহা কাৰণ এইফালেও 2 কমন হৈ আছে আৰু এইফালে 2 আছে তো কাটা কাটি যাব ধুনীয়াকৈ 2 এটা কমন লৈ আহা 2x আৰু এইফালে 2 কমন লৈ আহিলে 2 ইনটু a মাইনাছ ৰুট অভাৰ a স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ 2 কেঞ্চেল গ'ল থাকিলে ওপৰত a মাইনাছ ৰুট অভাৰ a স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ আৰু তলত অকল থাকিলে x বুজি পালা তো এইখিনিয়ে আছিলে আজিৰ অংকখিনি আজি মই 10 নম্বৰ প্ৰশ্নকেইটা মই কভাৰ কৰিছোঁ আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ পুনৰ আহিম ইয়াৰ পিছৰ অংকখিনি লৈ পেলাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ ভিডিঅ'টোৰ পৰা যদি উপকৃত হ'ম বুলি ভাবা তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে সকলোতকৈ সোনকালে পোৱা পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ